এটা সময় আপোনাৰ 6:30 মান বাজে তেতিয়া তলত ৰিক্সাখন আহিলে, ৰিক্সাখন আহি পেলাই তাতে 3জন মানুহ আছিলে, ব্যক্তি আছিলে। তো সিহঁতে এখন বেগ মানে ৰিক্সাৰ পৰা সন্মুখত কালী মন্দিৰ আছিলে। তো বেগখন সিহঁতে ৰাস্তাত পেলাব খুজিলে। তাৰপিছত ওচৰতে মহিলাজনী তেখেতে সুধিলে যে কি পেলাইছে। পিছত একো নকোৱাকৈ সিহঁতে গুচি গ'ল। গুচি যোৱাৰ পিছত আমাৰ ওচৰতে সৰু সৰু দুটা ভাইটি আছে ভিতৰত আহিব। তো সিহঁতে কি ক'লে, স্কুটি লৈ গৈ ৰিক্সাত যে 3জন ব্যক্তি আছিলে সিহঁতক ধৰি লৈ আহিলে। আনাৰ পিছত সিহঁতে প্ৰথম অৱস্থাত একো নক'ল, ক'লে যে ছাগলীটো কি আছে আমি পেলাব আহিছিলোঁ। আমি সুধিলোঁ যে আপোনালোকে এই মানুহ এৰিয়া মন্দিৰৰ আগত কিয় পেলাব আহিছে। সিহঁতে একো উত্তৰ নিদিলে। দিয়াৰ পিছত ঠিক আছে আমি লৈ গৈ আছোঁ। আৰু তাৰে মাজতে আমাৰ ওচৰৰ লগৰে এজনে ক'লে খুলি দেখা কি আছে। সিহঁতে প্ৰথমতে দেখাব খোজা নাছিলে। দেখাব খোজা নাথাকিলে পিছত অলপ জোৰ কৰাতে খুলি দেখাতে পিছত তাতে তাৰমানে আপোনাৰ ছাল আছিলে আৰু ভৰি আছিলে এনেকৈ। পিছত যেতিয়া কোনোবাই অলপ সন্দেহ হোৱাত গালি দিয়াৰ পিছত ব্যক্তি দুজনে কৰিলে কি, দুজনে তাৰে ভিতৰত সিহঁতে নদীৰ ফালে জাপ মাৰি পলালে। আৰু যোনজন ৰিক্সাত আছিলে সেই ৰিক্সাত বহাজন সি গুচি গ'ল। সি গুচি যোৱাৰ পিছত আমি ফ'ল' কৰিলোঁ, কিন্তু যিহেতু আমি খোজকাঢ়ি মানে দৌৰি ধৰিব নোৱাৰাৰ পিছত বেলেগে ৰিক্সাৰ নাম্বাৰ আৰু ৰিক্সাখনৰ মানে কালাৰটো এইটো কালেক্ট কৰিছে, সেইটো এভিডেঞ্চ হিচাপে দিয়া হৈছে। আৰু এতিয়া সময় আপোনাৰ 6:30 মান বাজে তেতিয়া তলত ৰিক্সাখন আহিলে, ৰিক্সাখন আহি পেলাই তাতে 3জন মানুহ আছিলে, ব্যক্তি আছিলে। তো সিহঁতে এখন বেগ মানে ৰিক্সাৰ পৰা সন্মুখত কালী মন্দিৰ আছিলে। তো বেগখন সিহঁতে ৰাস্তাত পেলাব খুজিলে। তাৰপিছত ওচৰতে মহিলাজনী তেখেতে সুধিলে যে কি পেলাইছে। পিছত একো নকোৱাকৈ সিহঁতে গুচি যোৱাৰ পিছত আমাৰ ওচৰতে সৰু সৰু দুটা ভাইটি আছে ভিতৰত আহিব। তো সিহঁতে কি ক'লে, স্কুটি লৈ গৈ ৰিক্সাত যে 3জন ব্যক্তি আছিলে সিহঁতক ধৰি লৈ আহিলে। আনাৰ পিছত সিহঁতে প্ৰথম অৱস্থাত একো নক'ল, ক'লে যে ছাগলীটো কি আছে আমি পেলাব আহিছিলোঁ। আমি সুধিলোঁ যে আপোনালোকে এই মানুহ এৰিয়া মন্দিৰৰ আগত কিয় পেলাব আহিছে। সিহঁতে একো উত্তৰ নিদিলে। দিয়াৰ পিছত ঠিক আছে আমি লৈ গৈ আছোঁ। আৰু তাৰে মাজতে আমাৰ ওচৰৰ লগৰে এজনে ক'লে খুলি দেখা কি আছে। সিহঁতে প্ৰথমতে দেখাব খোজা নাছিলে। দেখাব খোজা নাথাকিলে পিছত অলপ জোৰ কৰাতে খুলি দেখাতে পিছত তাতে তাৰমানে আপোনাৰ ছাল আছিলে আৰু ভৰি আছিলে এনেকৈ। পিছত যেতিয়া কোনোবাই অলপ সন্দেহ হোৱাত গালি দিয়াৰ পিছত ব্যক্তি দুজনে কৰিলে কি, দুজনে তাৰে ভিতৰত সিহঁতে নদীৰ ফালে জাপ মাৰি পলালে। আৰু যোনজন ৰিক্সাত আছিলে সেই ৰিক্সাত বহাজন সি গুচি গ'ল। সি গুচি যোৱাৰ পিছত আমি ফ'ল' কৰিলোঁ, কিন্তু যিহেতু আমি খোজকাঢ়ি মানে দৌৰি ধৰিব নোৱাৰাৰ পিছত বেলেগে ৰিক্সাৰ নাম্বাৰ আৰু ৰিক্সাখনৰ মানে কালাৰটো এইটো কালেক্ট কৰিছে, সেইটো এভিডেঞ্চ হিচাপে দিয়া হৈছে। আৰু